তেন্তে ভদ্ৰকাই মই যাই থাকোঁ দিয়ক। মাংস জোল বঢ়িয়াকৈ ভৰাই লৈছোঁ, ঘৰতে খামগৈ আৰু। গাটো বেছি ভাল লাগি থকা নাই। গজেন, গাটো যদি ভাল লাগি থকা নাই থাকি দিয়া। আৰু জোলখন যিটো জ্বলা দি বনাইছে, তোমাৰ কিন্তু খোৱাৰ পিছত গা ভাল হৈ যাব, বুজি পাইছা? জ্বৰো হ'ব পাৰে, ঠাণ্ডাটো বহুত পৰিছেতো। এই জোলখন খাই দিয়া, ঠিক হৈ যাব। এই ভদ্ৰকাই নালাগে দিয়ক, বাকীখিনি ঘৰতে খামগৈ দিয়ক আৰু মামনি পেহু আছে নহয়, একেলগে খাম বুলি ভাবিছোঁ। আৰু মই যদি ইয়াত খাই যাওঁ আৰু তাইলৈকে যদি লৈ নাযাওঁ, তাও কি সুধাই এৰিব ভদ্ৰেশ্বৰ কাই? আপুনিয়ে কওকচোন। হয় নেকি? সেইটো হয় পিছে। এই গজেন্দা, মামনি পেহীৰ কাৰণে আপুনি লৈ যাব। আপুনি আমাৰ লগত খাওক না, ভাল লাগিব। এহে নাই দিয়া লুটুকন বাইটি, হ'ব দিয়া, পিছত খাম কেতিয়াবা। আজি যাই থাকো, গাটো ভাল লাগি থকা নাই মোৰ। গজেন, যদি তুমি যোৱা যাই থাকা, তোমাৰ গাটো ভাল লগা নাই, ইফালে দেৰি কৰি থাকিলে বেছি ঠাণ্ডা পাবা আৰু জ্বৰটো উঠিব, গতিকে যাই থাকা যদি যোৱা নোখোৱা। ভদ্ৰকাই তাতে যাই থাকো দিয়ক, এৰিলো। যোৱা তেন্তে গজেন, ভালকৈ যাবা আৰু গৈ পাই ফোন এটা কৰিবা দেই। হ'ব দিয়ক, ফোন কৰিম গৈ পাই কিনে। গজেন নাহা কিয়? ভাতে একেলগে খাই লওঁ। মাংসৰ জোলখন খাই মজা লাগিব পিছে। ঐ, ই গজেন গলগৈ নেকি? গলগৈ, ইয়াত নাখাই বোলে, টিফিনটোত বান্ধি দিলো, তাতে লৈ গ'ল। মামনিৰ লগত বোলে একেলগে খাব। ইও মামনিকে মৰিব দেই। বোৱাৰী, তেন্তে আমাৰ কাৰণে বাঢ়ি দিয়া। দুবাৰকৈ হাগিলোৱে মই, টেটুগুৰি উলিয়াই খাম আজি। ককা বলক তেন্তে মাৰি দিওঁ আজি পুৰা। বল ভজলুক, তোৰ আজি পুকৰ গৰম হৈ যাব, যিটো জ্বলা দিছে আঞ্জাত। ভদ্ৰা, কি চাই আছে ভেবালাই কিনে? বল। কেতিয়াবা এনেকুৱা লাগে দিনৰ দিনে তই বুঢ়া হৈ গৈ আছ আৰু মই ডেকা হৈ গৈছো। হ'ব দিয়ক, মই বুঢ়াই হ'ম, আপুনি ডেকা হৈ যাই থাকক। দেউতা আহা, ককাৰ কথা বাদ দিয়া, কৈয়ে থাকে মালটোৱে তেনেকুৱা। বল। ইমান ঠাণ্ডা লাগিছে যে কিয়? বাপৰে বাপ, ঘৰত যে গা চা ধোৱাতাই এনেকে শুই থাকিব লাগিব। কিবা এটা পিন্ধি আহিব লাগিছিল দেই, হাবিখনৰ মাজেৰে আহিছো একদম। ভাগ্য ভাল জোনাকটো আছে, টৰ্চটো নানিলো, এতিয়া একো দেখাই নাপালো হয় নহলে। জল্দি যাই থকাই ভাল। বহুত ঠাণ্ডা লাগিছে দেই। পেহী, টিফিনটো লৈ যাচোন, ভাতটো বাৰ একেলগে খাওঁ। গাটো কি হৈছে, মানে বেয়া লাগি আছে, কিবা গহীন লাগিছে, কিয় বা? এই ৰাতিখন মাংসৰ জোলখিনি লৈ কিনে শ্মশানৰ মাজে মাজে আহিবই নালাগিছিল। মই খন্তিকাহঁতৰ ঘৰত থকা হ'লে ভাল আছিল। বাপৰে বাপ, কি যে হৈছে মোৰ। ক'ত ৰাখিছ টিফিনটো? পেহী, তই আকৌ কেতিয়া আহিলি? পাগল হৈছে নেকি? সেই তেতিয়াৰ পৰা টিফিনটো লাগে বুলি চিঞৰি শুনা নাই তই? কৈছোন, কি হৈছে তোৰ? ক'তনো কি হোৱা দেখিলি? কিবা হোৱাই দেখি থাক নেকি? চা, আঁতৰি দে। কৈছোন ৰচোন। তোৰ তেজ খাম আজি। কি যে বকিছে এইবোৰি, কিবা লাগিছে কি হেলি তাৰ গাত? এনেকে নহয়, খন্তিকাহঁতক ফোন কৰি মাতি আৰু কিবা এটাতো হৈছে তাৰ। কোনেনো ফোন কৰিলে ৰাতিখন? গজেনে ফোন কৰিছে, ঘৰ পালেগৈ চাগে। গজেন, কোৱা। খন্তিকা, গজেনৰ কিবা এটা হৈছে নেকি? ইটো আৰু পৰা কিবা কিবি বকি আছে। কিবা হ'ল? ইচোন ঠিকেই গৈছিল চোন ইয়াৰ পৰা। আমি গৈ আছো, ভয় কৰিব নালাগে, যাই আছো দিয়া আমি। আহকচোন জল্দি। কি বা হ'ল আকৌ? ইচোন ঠিকেই গৈছিল ইয়াৰ পৰা। দেউতা, কি হ'ল? গজেনৰ বোলে কিবা এটা হৈছে, মামুনে ফোন কৰি মাতিছে এইমাত্ৰ। তাৰ গাটো ভাল নহয় বোলে, কি বা হ'ল আকৌ? দেউতা, হয় নেকি? তেতিয়া বলাচোন যাওক, কিবা হৈছে গজেন্দাৰ? খন্তি, কি হৈছে গজেনৰ? নাজানো দেউতা, গাটো ভাল নহয় বোলে, মাতিছে মামুনে ফোন কৰি মাত্ৰ। যাওঁ এতিয়া। হয় নেকি? তহঁতে যাই থাকচোন, মই পটককে হাগি কিনে যাইছো। মাংসৰ জোলখিনি খোৱাৰ পৰা হাগাই লাগি আছে কিবা। দেউতা বলা তেন্তে, দেৰি কৰি লাভ নাই, আমি গৈ থাকো। বল। দেউতা, গজেনৰ কি হৈছে আকৌ? জানো কিবা হৈছে, সেই মামুনিয়ে মই ফোন কৰি মাতিলে, তাৰমানে গাটো ভাল নহয়। মাংস থকাৰ কাৰণে ভাতটো বেছিকৈ মাৰি দিলো, এতিয়াতো হাগাই লাগি আছে। ল'ৰাটোৰ বা কি হ'ল? तू मेरी जाने मन, ओहो मैं तेरी जाने मन, ओहो।
बचपन का प्यार मेरी भूल नहीं जाना रे तू मेरी जाने मन ओहो मैं तेरी जाने मन ओहो দেউতা কি হৈছে কিবা কাটি লাগিল নেকি ননসেন্স একো হোৱা নাই মোৰ সোপা লগা নাই গান মাৰিছো সেইকেইটা খন্তিৰ লুটু নহয় নে ক'ত যায় ৰাতিখন ইহঁতে ক'ত যাবা ইহঁতে ৰাতিখন খন্তি ক'ত যায় ৰাতিখন মলেশ্বৰ এই গজনৰ বোলে গাটো ভাল নহয় তাকে মামনিয়ে ফোন কৰি মাতিলে তাকে চাবলৈ হৈছো কিবা হৈছে বৰদেউতা যোৱা যদি আহা কিবা হৈছে গজেন্দাৰ চাই আহো এবাৰ যা তহঁতে যাগৈ এই ৰাতিখন ঠাণ্ডাত মই যাব নোৱাৰো দে যা এইবোৰ যে কি মানুহৰ বিপদ আপদ হ'লেও খবৰ নলয় কি কৈছ তই পাঠিয়া হা কথা ভালকৈ কবি দেই নহ'লে এটা চৰ মাৰিম ৩-৪ দিন হাগিয়ে থাকিবি গম পাইছ একো ভুল কোৱা নাই যিটো সেইটোৱে কৈছো যা আজি ৰাতি হ'ল নহয় তই সেইকাৰণে বাচি গলি দিনত হোৱা হ'লেতো কান্দুল এটা দিলোহে মই গোটেই পিনে যেনে হাগি দিলোহে তই মাত্ৰ দেউতাই এইবোৰ মানুহৰ লগত লাগি থাকি লাভ নাই এৰা ক'তনো মই লাগি আছো তইচোন লাগি আছো তেতিয়াৰ পৰা ব'ল এই ৰাতিখন ঠাণ্ডাত তাকে মৰিব গ'লে হ'ল আৰু কাম নাই মোৰ এতিয়া ধুনীয়াকৈ লেপখন উৰি খোৱাৰ মজাটো সেইবিলাক তহঁতে বুজি নাপতা পুতু দুৱাৰখন মাৰি থলিছে খোল বাহিৰত ঠাণ্ডা লাগিছে খোলা কিয় মামনি কি হৈছে গজেন্দ্ৰ ক'ত আছে সি আহিলে বহকচোন হ'ব নবহো ক'ত আছে সি কিনো হৈছে তাৰ নাজানো নহয় অহৰ পৰাচোন কিবা কিবি বকি আছে সি মুখৰ ভিতৰতে অকলে এই দুটা বলাচোন কিবা হৈছে গজেন্দ্ৰ চাই এবাৰ মামনি আহাচোন মই খন্তিকে যাব নোৱাৰো দে তাই যিটো ৰূপ দেখিছো মোৰ ভয় লাগে গজেন্দ্ৰ ইয়াতে বহি আছে গজেন কি হৈছে ন তোমাৰ এনেকৈ জুপুকা মাৰি বহি আছে যে ঠিকে আছা তো নাই একো হোৱা নাই খন্তিকাই যদি একো হোৱা নাই ব'লা ভাত পানী খাই লোৱা টিফিনত মাংস আনি লৈ আহিলা তেতিয়াহ'লে ভাতেই খোৱা নাই যোৱা মাংস আনি ভাত খাই লোৱা মাংস মই নাখাওঁ নহয় মই তেজ খাম অলপ তেজ লৈ আহকচোন খাওঁ একেলগে আহচোন ওচৰলৈ আহা তোমালোকৰ তেজখিনিকে খাই লওঁ মই কি বকিছ এইবোৰ তেজ খাওঁ দেউতা মই যাওঁতে গজেন্দ্ৰ ইয়াত কিবা লাগিছে ফুটটোত বল পলা ইয়াৰ পৰা কিয় গুচি গলি তহঁত ওচৰলৈ আহ তেজ খাওঁ তহঁতৰ দেউতা জল্দি আহা খাব নহ'লে তেজ তোমাৰ অকলে এৰি পলাইছ খন্তি কি হৈছ গজেন্দ্ৰ সি ঠিকে আছে নে এতিয়া এই দেউতাকো ঠিকে নাই কিবা এটা হৈছে তাৰ কি হ'ল কেনেকে হ'ল কি হৈছে কচোন কি হাগা হৈছে নেকি তাৰ নাই দেউতা হাগা হোৱা নাই মোৰ এনেকুৱা লাগিছে তাৰ দেহত কিবা বেলেগ বস্তু লাগিছে সি নহয় আৰে ককা আমি যে গজেন্দ্ৰক মাংসৰে ভাত খাবলৈ মাতিব গ'লো ৰুমৰ ভিতৰত গজেন্দ্ৰে কৈছে মাংসৰে ভাত নাখাওঁ তেজ খাম দেউতা কিবা এটাতো হৈছে গজেন্দ্ৰৰ ৰচোন চাই আহো তাৰ গাত কি ভূত লাগিছে জয় বজৰংগবলী হে প্ৰভু লগত থাকিবা जय हनुमान ज्ञान गण सागर जय कपीश लोक उजागर মামনি তইহে ভয়হে কৈছিলো মামনি একদম চিন্তা নকৰিবি দেই মই তাৰ কি হৈছে চাই আহি আছো তই ইয়াতে থাক মই গজেন ক'ত আছ তই ওলাই দেখা দেই না তোৰ পাৰ্টনাৰক আহচোন ওচৰলৈ আহা গজেন তই এনেকৈ ওলমি আছ যে কি হৈছে তোৰ আহচোন ওচৰলৈ আহা ডিঙিটো কাটি কেচকৈ খাওঁ ধনী পলা নহ'লে খাবই আজি আহচোন খন্তি সেইটো গজেন নহয় গজেনৰ গাত কিবা লাগিছে খাটাং দেউতা অথনি আপোনাক মই সেইটো কথাই কৈছিলো দেখোন কিবা লাগিছে বুলি শুন এতিয়া ভাবি থাকি লাভ নাই এটা কাম কৰ মামনিক তহঁতে আমাৰ ঘৰলৈ লৈ যা আৰু মই সখীৰ ওচৰলৈ যাওঁ সখীক লৈ আহোঁ দেউতা ককাই ঠিকেই কৈছে মামনি ভাই আমি লগত লৈ যাওঁ মামনি বাহিৰলৈ ওলাই আছোন তাত থাকিব নালাগে অকলে খন্তিকাই কৈছো ৰ'ব মামনি তই এতিয়া আমাৰ ঘৰত যা আমাৰ ঘৰতে থাক এতিয়া বুজিছ মই সখীৰ তালৈ যাওঁ সখীকো লৈ আহোঁ
আৰু 2-এটা মানুহ লৈ আহোঁ চিন্তা কৰিব নালাগে দেই একো ভাল হ'ব সি খন্তি তই মামনিক লৈ যা মামনি ব'লা তুমি আমাৰ ঘৰতে থাকিবা